যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই, কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছে। ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰি। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই, কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছে। ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰি। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই, কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছে। ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰি। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই, কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছে। ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰি। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই, কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছে। ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰি। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ জনতাই বিচাৰিছে কোনটো দলক। পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ। 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.